নমস্কাৰ, মই সুবৰ্ণাই মোৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পাব। আজি যিহেতু জন্মাষ্টমী উপলক্ষে মই দিনজোৰাকৈ সৰু সুৰাকৈ কাৰ্যসূচী ৰাখিছিলোঁ, তেন্তে ভিডিঅ'টো চাওক শেষলৈকে। ৰাতিপুৱাই গা পা ধুই উঠি ঘৰৰ সকলো কাম বন কৰি উঠি উপবাসে থাকি অকণমান পায়স বনালোঁ। তাৰপিছতে অলপমান পিঠাগুড়ি খুন্দিছিলোঁ, খুন্দি পেলাই কেইটামান কেঁচা লাড়ু বনালোঁ। আৰু ইফালে মিষ্টাৰে প্ৰসাদৰ যোগাৰ কৰি আছে। এই কেঁচা লাড়ু মই প্ৰতি বছৰে দিওঁ আৰু খুব ভাল লাগে কেঁচা লাড়ু। আপোনালোকৰ কি আগবঢ়াই ঈশ্বৰৰ প্ৰসাদ হিচাপে জনাবচোন। তাৰপিছতে বনালোঁ অকণমান মাখন। প্ৰথমে ঘিউখিনি দি ল'লোঁ। মই ৩-৪ চামুচমান দিছিলোঁ ঘিউ। তাৰপিছতে প্ৰথমে ভাবিছিলোঁ এইখিনি হয়নে নহয়, ফুলে নে নুফুলে, বহুত সন্দেহত আছিলে। তাৰপিছতে দুডোখৰ মই ডাঙৰকৈ আইচ দিছিলোঁ। আইচেদি প্ৰথমে লাহে লাহে মুঠিছিলোঁ, কিন্তু মানে হয়নে নহয় সন্দেহ আছিলে। কিন্তু লাহে লাহে যেতিয়া দেখিছোঁ ইমান ফুলিব ধৰিছে, মানে সঁচা বহুত ভাল লাগিছে। আৰু মানে ফুলোতে মানে আৰু যদি মই স্পীডত ঘূৰালোঁ হয়, মোৰ মনে কয় আৰু বহুত ফুলিলে হয়। এয়া দেখিছেনে সুন্দৰকৈ ফুলি গৈছে। লাষ্টত মানে আইচ গিডোখৰ মই তাৰপৰা আঁতৰাই দিছোঁ। ডাঙৰ আইচ দেখিছেনে কেনেকুৱা হৈছে। আৰু মঠিব লাগিব, আৰু মঠিলে মানে জোৰত মঠিলে আৰু ফুলিব। তাতে মই অকণমান পিচি লোৱা চেনি দিছিলোঁ, গুড়ি কৰি লোৱা, জাষ্ট অকণমান সোৱাদৰ কাৰণে। আপোনালোকে মিচিৰি যদি থাকে মিচিৰি দিব, খুব ভাল লাগে। মোৰ মিচিৰি নাছিলে যে মই মানে চেনি অকণ দিছিলোঁ। তাৰপিছতে আইচ গিডোখৰ দেখিছেনে সৰু হৈ গ'ল। গোটেইখিনি ৰেডি কৰি লৈ পেলাই আমি আগবঢ়ালোঁ নৈবেদ্য, যিখিনি বনাইছিলোঁ তেখেতৰ ওচৰত অৰ্পণ কৰিলোঁ। অৰ্পণ কৰি ভাঙিলোঁ প্ৰসাদ চসাদ। প্ৰসাদ বিলাই আছোঁ। আমাৰ ইয়াতে যিহেতু ঘৰে ঘৰে দিয়া নিয়ম আছে, পৰম্পৰা হিচাপে ধৰি ল'লোঁ। প্ৰসাদ সজাই আছোঁ ঘৰে ঘৰে দিবলৈকে। আপোনালোকেও জনাবচোন আপোনালোকে কিদৰে জন্মাষ্টমী পালন কৰে। আমাৰ ইয়াতো গাঁৱৰ ৰাইজে খুব ডাঙৰকৈ পাতে জন্মাষ্টমী, খুব ভাল লাগে ইয়াতে। মই আজিলৈ যোৱা নাই বাৰু তেনেকৈ, কিন্তু মই আশা কৰিছোঁ মই যাম কেতিয়াবা আৰু আপোনালোকৰ ওচৰত দেখাব পাৰিম। প্ৰসাদ হৈ গ'ল ৰেডি, মই যাওঁ ঘৰে ঘৰে দিবলৈ। আজি ভিডিঅ'টো ইমান। মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই দিয়া। বাই বাই।